মই আজি 6th সেমিষ্টাৰৰ এটা টপিকৰ ভিডিঅ' কৰি আপলোড কৰাৰ চেষ্টা কৰিছোঁ। টপিকটো হ'ল নিউক্লিয়াৰ মডেল আৰু সেমি এম্পিৰিকেল মাছ formula. এক মিনিট মই বুজ আচ্ছা, নিউক্লিয়াছ এটাৰ ভিতৰত প্ৰটন আৰু নিউট্ৰন থাকে, কিন্তু এই নিউক্লিয়নবোৰ প্ৰটন আৰু নিউট্ৰনবোৰক একেলগে আমি নিউক্লিয়ন বুলি কওঁ। এই নিউক্লিয়নবোৰ নিউক্লিয়াছৰ ভিতৰত কেনেদৰে থাকে এই সম্পৰ্কে বিভিন্ন মডেল আছে। গতিকে নিউক্লিয়াছৰ কিছুমান প্ৰপাৰ্টি এক্সপ্লেইন কৰিবৰ কাৰণে নিউক্লিয়াছক আমি বিভিন্ন মডেলৰ কৰি ধৰি লওঁ। কিছুমান প্ৰপাৰ্টি এক্সপ্লেইন কৰিবলৈ নিউক্লিয়াছক আমি অপটিকেল মডেল কৰি ধৰি লওঁ। জাষ্ট এখন প্লেনত যেন লাইট পৰিছে, তাৰ পৰা ৰিফ্লেক্ট হৈ আহিছে, নিউক্লিয়াছতো এনেকুৱা পাৰ্টিকল আহিছে, ইয়াৰ পৰা ওলাই গৈছে। কিছুমানৰ ক্ষেত্ৰত আমি চেল মডেল কৰি ধৰি লওঁ, যেনে নিউক্লিয়াছৰ ভিতৰত থকা নিউক্লিয়নবিলাক কিছুমান অৰ্বিটত থাকে, কক্ষপথত থাকে। চেল এটমিক অৰ্বিটত যেনেকুৱা কক্ষপথ আছে, যে এইটো এটা নিউক্লিয়াছ, ইয়াৰ চাৰিওফালে যেনেকৈ এইবিলাক এটমিক অৰ্বিট বুলি কয়। নিউক্লিয়াছৰ ভিতৰত এইটো নিউক্লিয়াছৰ ভিতৰতো এইবিলাক কিছুমান এনেকুৱা পাৰ্টিকুলাৰ অৰ্বিটত থাকে, এইটো কয় চেল মডেল। আৰু এটা মডেল হৈছে লিকুইড ড্ৰপ মডেল। লিকুইড ড্ৰপ মডেল, এই মডেলটোত আমি নিউক্লিয়াছটোক এটা লিকুইড ড্ৰপৰ লগত কম্পেয়াৰ কৰোঁ। এইটো লিকুইড ড্ৰপ আৰু এইটো হৈছে নিউক্লিয়াছ। গতিকে there are some similarities between nucleus and liquid drop. The similarity বিলাক এনে ধৰণৰ, নাম্বাৰ 1 যদি আমি চাওঁ, গতিকে মই এইটো জাষ্ট ফ'কাছ কৰি দেখুৱাই দিছোঁ। ইয়াত মই শ্বৰ্ট দি দিছোঁ, গতিকে মই বৰ্ডখন মুচি লৈছোঁ। So these are the similarities between nucleus and liquid drop. Number 1, density. যে নিউক্লিয়াছ এটাৰ ডেন্সিটি আৰু লিকুইড ড্ৰপ এটাৰ ডেন্সিটি ভলিউমৰ ওপৰত ডিপেণ্ড নকৰে। নিউক্লিয়াছ এটাৰ ভলিউমটো কমেই হওক, যেনে হাইড্ৰজেনৰ নিউক্লিয়াছ আৰু ইউৰেনিয়ামৰ নিউক্লিয়াছ বহুত ডাঙৰ, কিন্তু ইয়াৰ ডেন্সিটি একেই। ঠিক তেনেদৰে পানীৰ এটা সৰু ড্ৰপ ল'ম, আমি পানী বহুত বেছি ল'ম, ইয়াৰো ডেন্সিটিটো একেই। গতিকে ডেন্সিটি অফ এ নিউক্লিয়াছ এণ্ড ডেন্সিটি অফ এ লিকুইড ড্ৰপ ইজ ইণ্ডিপেণ্ডেণ্ট অফ ইটছ ভলিউম। এইটো সিমিলাৰিটিজ। নেক্সট, নাম্বাৰ 2, সাৰফেস এফেক্ট বা সাৰফেস টেনশ্যন। সাৰফেস টেনশ্যন বা সাৰফেস এফেক্ট। হায়াৰ ছেকেণ্ডাৰীত আমি পাই আহিছোঁ যে হোৱাট ইজ সাৰফেস টেনশ্যন। এইটো যদি এটা লিকুইড হয়, কণ্টেইনাৰ এটাত আমি লিকুইড ৰাখিছোঁ, এই লিকুইড মলিকুলটোক চাৰিওপিনৰ লিকুইড মলিকুলবিলাকে টানি আছে, ফ'ৰ্চ দিছে, গতিকে ৰিজাল্টেণ্ট ফ'ৰ্চ ইজ 0। কিন্তু যিটো লিকুইড ড্ৰপ বা যিটো লিকুইড মলিকুল সাৰফেচত আছে, তাত কিন্তু ভিতৰৰ যিখিনি মলিকুল আছে সেইবিলাকেহে টানি ধৰিছে। গতিকে দেয়াৰ ইজ এ নেট ইনৱাৰ্ড ফ'ৰ্চ, এই মলিকুলটোৰ ওপৰত এটা নেট ইনৱাৰ্ড ফ'ৰ্চ আছে। গতিকে এই মলিকুলটোৱে সাৰফেচত থাকিব নিবিচাৰে, কাৰণ তাৰ পটেনচিয়েল এনাৰ্জি বেছি। কাৰণ নেচাৰত প্ৰতিটো বস্তুৱে মিনিমাম পটেনচিয়েল এনাৰ্জিত থাকিব খোজে। গতিকে এই যিটো সাৰফেস টেনশ্যন ইফেক্ট, গতিকে যিবিলাক মলিকুল সাৰফেচত থাকে সিহঁতে এই মানে সাবষ্টেন্সৰ লগত কমকে বান্ধ খাই থাকে। গতিকে নিউক্লিয়াছ আৰু লিকুইড ড্ৰপৰ ক্ষেত্ৰত সাপোজ এইটো এটা লিকুইড ড্ৰপ, ইয়াৰ সাৰফেচত যিখিনি মলিকুল আছে সিহঁতক
ৰিমুভ কৰিব ইজি ঠিক তেনেদৰে নিউক্লিয়াছৰ ক্ষেত্ৰতো সাৰফেসত যিবিলাক প্ৰটন নিউট্ৰন আছে তাক ৰিমুভ কৰিব ইজি গতিকে এটো কোৱা হয় সাৰফেস ইফেক্ট গতিকে সাৰফেস ইফেক্টটো ডিপেন্ড কৰিব যে যিমানে নিউক্লিয়াছটো ডাঙৰ হ'ব সিমানে সাৰফেস এৰিয়াটো ডাঙৰ হ'ব আমি পিছত পাম যেতিয়া সেমি এম্পিৰিকেল মাছ ফৰ্মুলা আমি ষ্টাডি কৰিম গতিকে সাৰফেস যিমানে বেছি হ'ব সিমানে এই সাৰফেসত থকা নিউট্ৰন বিলাকৰ বাইন্ডিং এনাৰ্জিটো কমি যাব নেক্সট এটা সিমিলাৰিটিজ হৈছে শৰ্ট ৰেঞ্জ এণ্ড স্যাচুৰেশন প্ৰপাৰ্টি গতিকে এটা নিউক্লিয়াছৰ ভিতৰত যদি আমি এই প্ৰটন নিউট্ৰন বিলাক ধৰো এই প্ৰটনটোৰ লগত ফোর্স অফ অ্যাট্রাকশন থাকিব আমি জানো যে শর্ট রেঞ্জত প্রটনক রিপেয়ার নকৰে এতিয়া এই প্ৰটনটো যদি আমি ডাঙৰ নিউক্লিয়াছ এটা কনসিডাৰ কৰো তে এই প্ৰটনটোৰ চাৰিওফালে এনেকুৱাকে অসংখ্য প্ৰটন আছে তে এই প্ৰটনৰ এইবিলাক হৈছে ফোর্স অফ অ্যাট্রাকশন আছে নেক্সট আৰু এটা প্ৰটন যদি ইয়াত থাকে তেতিয়া এই প্ৰটনটো আৰু এই প্ৰটনটোৰ মাজত ইন্টাৰেকশনটো যথেষ্ট কমি যায় কাৰণ ই অলৰেডি স্যাচুৰেটেড হৈ গ'ল গতিকে শর্ট রেঞ্জত থকা মানে ওচৰত থকা প্ৰটন বিলাকৰ তাৰ লগত ইন্টাৰেকশন হ'ব কিন্তু দূৰত থকা প্ৰটনটোৰ লগত ইন্টাৰেকশনটো কমি যাব সো বিকাম স্যাচুৰেটেড এটো লিকুইডৰ ক্ষেত্ৰতো একে লিকুইডৰ ক্ষেত্ৰত কি হ'ব সাপোজ লিকুইড মলিকিউল যে এটো এটা লিকুইড মলিকিউল তে কাখত থকা লিকুইড মলিকিউল বিলাকৰ ইয়াৰ ওপৰত যিমান এফেক্ট হ'ব এই মলিকিউলটোৱে এই লিকুইড মলিকিউলটোৰ ওপৰত ইমান এফেক্ট নকৰে গতিকে নিউক্লিয়াছৰ যেটো ভিতৰৰ যেটো প্ৰপাৰ্টি আৰু লিকুইডৰ প্ৰপাৰ্টি শৰ্ট ৰেঞ্জ আৰু স্যাচুৰেটেড হৈ যায় নেক্সট হৈছে ইভাপোৰেশন যদি আমি লিকুইড ডট হিট দিও বা সানলাইটত যদি থৈ দিও তে ইয়াৰ পৰা ইভাপোৰেশন হ'ব ঠিক তেনেদৰে নিউক্লিয়াছ এটাক যদি আমি বাহিৰৰ পৰা প্ৰজেক্টৰ এটাৰ দ্বাৰা যদি খুন্দা মাৰি দিও বম্বাৰ্ড কৰি দিও বা বাহিৰৰ পৰা যদি আমি এনাৰ্জি সাপ্লাই কৰি দিও তেতিয়াও কিন্তু ইয়াৰ পৰা সৰু সৰু নিউক্লিয়াছ বিলাক আঁতৰি যায় গতিকে লিকুইডৰ যদি ইভাপোৰেশন প্ৰপাৰ্টি আৰু নিউক্লিয়াছৰ পৰা পাৰ্টিকল ওলাই যোৱাৰ যেটো নেচাৰ দুইটা একে গতিকে এনেকুৱা ধৰণৰ কিছুমান সিমিলাৰিটিজ আছে যে লিকুইড ড্ৰপ আৰু নিউক্লিয়াছৰ মানে নিউক্লিয়াছৰ ভিতৰত থকাৰ যেটো ষ্ট্ৰাকচাৰ প্ৰায় একে ধৰণৰ আছে গতিকে এই লিকুইড ড্ৰপৰ ওপৰত বেছ কৰি নিউক্লিয়াছৰ মাছৰ এটা ফৰ্মুলা দিয়া হৈছিল এটো কোৱা হৈছে সেমি এম্পিৰিকেল মাছ ফৰ্মুলা তে আমি জানো যে এটো এটা নিউক্লিয়াছটো বুজোৱা হয় ZX এৰ দ্বাৰা Z টো হৈছে প্ৰটনৰ সংখ্যা আৰু A টো হৈছে প্ৰটন আৰু নিউট্ৰনৰ মুঠ সংখ্যা যদি আমি কম যে 92 ইউৰেনিয়াম 238 তে 92 টো প্ৰটনৰ সংখ্যা 238 minus 92 238 92 6 4 আৰু 146 তে 146 টা আছে ইয়াত নিউট্ৰন আৰু x টো হৈছে জাস্ট মানে এই এলিমেন্টৰ নাম গতিকে এই ZXA এই নিউক্লিয়াছটোৰ মাছ কিমান ভৰ কিমান তে ইয়াত Z টা প্ৰটন আছে A minus Z টা মাছক যদি আমি MP বুলি কওঁ আৰু এটা নিউট্ৰনৰ মাছক যদি আমি MN বুলি কওঁ তে এই নিউক্লিয়াছটোৰ মাছ কিমান হ'ব লাগে Z টা প্ৰটন আছে গতিকে ZMP A minus Z টা নিউট্ৰন আছে গতিকে A minus ZMN তে টোটাল মাছ হ'ব লাগে কিন্তু নিউক্লিয়াছৰ মাছ ইমান নহয় ইয়াতকে অকণমান কিমানখিনি কম তে ইয়াৰ বাইন্ডিং এনাৰ্জি জানে এনেকুৱা হয় যে সাপোজ এইটো এটা বল ইয়াৰ মাছ 1 নেক্সট এইটো এটা বল ইয়াৰ মাছ 1.1 আমি ধৰি লৈছো এতিয়া এনেকুৱা 5টা বল আছে আৰু এনেকুৱা 4টা আছে তে এই কম্বিনেশনটো টোটাল মাছ কিমান হ'ব লাগে তে এনেকুৱা 5টা আছে 5 into 1 5 হ'ব লাগিছিল এনেকুৱা 4 আছে 4 into 1.1 4.4 তে টোটাল 9.4 হ'ব লাগিছিল কিন্তু টোটাল যেটো মাছ ইন্ডিভিজুয়ালি ইয়াৰ মাছ 1 ইন্ডিভিজুয়ালি ইয়াৰ মাছ 1.1 কিন্তু ইয়াত 5 এনেকুৱা ধৰণৰ পাৰ্টিকল 4 এনেকুৱা ধৰণৰ পাৰ্টিকল তে টোটাল মাছ হ'ব লাগে 9.4 কিন্তু টোটাল মাছ 9.4 নহয় যে 9.3 হ'ল তে 0.1 টো ক'ত গ'ল
তে এই 0.1 মাছটোৱে হৈছে বাইন্ডিং এনাৰ্জি এই 0.1 মাছ নোহোৱা হৈ গ'ল গতিকে এই নিউক্লিয়াছটো যে ইয়াত জেডটা প্ৰটন আছে টোটেল মাছ ZMP A minus zeta নিউট্ৰন আছে এটা নিউট্ৰনৰ মাছ Mn গতিকে ইমান গতিকে নিউক্লিয়াছটোৰ ভৰ হ'ব লাগে মাছ হ'ব লাগে ইমান কিন্তু প্ৰ্যাকটিক্যালি নিউক্লিয়াছটোৰ মাছ ইমান নহয় আৰু কিবা এটা মাছ নোহোৱা হৈ গৈ আছে that is converted into binding energy কাৰণ ইয়াত থকা প্ৰটন আৰু নিউট্ৰন বিলাক নিউক্লিয়াছৰ ভিতৰত বান্ধ খাই আছে তে বান্ধ খাই থাকিবৰ কাৰণে সিহঁতক কোনোবাই এনাৰ্জি দিব লাগিব কোনে বান্ধি ৰাখিছে গতিকে নিউক্লিয়াছটোৱে নিজৰ ভাগৰ অকনমান মাছ যেনে আইনষ্টাইনৰ যেটো E=mc² যেটো ফৰ্মুলা এই ফৰ্মুলা মতে নিউক্লিয়াছটোৱে নিজৰ ভাগৰ অলপমান মাছ এনাৰ্জিলৈকে কনভাৰ্ট কৰি দিব আৰু এই এনাৰ্জিৰ দ্বাৰা এই প্ৰটন নিউট্ৰনবোৰ বান্ধ খাই থাকিব যেটো কোৱা হয় বাইন্ডিং এনাৰ্জি গতিকে নিউক্লিয়াছটোৰ মাছ ZMP plus A minus ZMP minus আমি বাইন্ডিং এনাৰ্জি কৰিব লাগিব গতিকে this is the mass of a nucleus এনেকুৱা হয় গতিকে mass of a যদি আমাৰ এটা নিউক্লিয়াছ ZX এইটো এটা নিউক্লিয়াছ ইয়াৰ মাছৰ কাৰণে আমি কি ফৰ্মুলা পাম গতিকে MAZ এ মানে হৈছে নিউট্ৰন প্ৰটন আৰু নিউট্ৰনৰ সংখ্যা Z2 হৈছে প্ৰটনৰ সংখ্যা আমি লিখিব লাগে এনেকে Z টা প্ৰটন ZMP A minus Z টা নিউট্ৰন Mn minus binding energy এইটো হৈছে নিউক্লিয়াছৰ মাছৰ ফৰ্মুলা এতিয়া এই বাইন্ডিং এনাৰ্জিটোৰ কি টাৰ্ম সোমাব পাৰে এইখিনি আমি উলিয়াব লাগে তে বাইন্ডিং এনাৰ্জিৰ টাৰ্ম কেটা আমি যদি উলিয়াই গৈ ইয়াত পুট কৰি দিও তে যেটো ফৰ্মুলা পাম এটোকে কোৱা হ'ব সেমি এম্পিৰিকেল মাছ ফৰ্মুলা এটা বাইন্ডিং এনাৰ্জিত কোন কেটা টাৰ্ম আহিব আমি চাও the binding energy is equal to AA BA2 by 3 minus C Z minus 1 divided by A to the power 2 by 3 DN minus Z whole square divided by A and plus minus delta. So it is the expression for binding energy. Itia ya ami protitu term pasta term ase first term second term third term etu fourth term aru etu fifth term te ei term bura kanu ki bujaise aru he term bura keneke ahise ei kotha khani ami explain koribo lagibo now the first term to hoise volume energy volume energy গতিকে নিউক্লিয়াছ এটাৰ বাইন্ডিং এনাৰ্জি যে হাইড্ৰোজেন নিউক্লিয়াছ এটাৰ বাইন্ডিং এনাৰ্জি যিমান ক্যালসিয়াম নিউক্লিয়াছ এটাৰ বাইন্ডিং এনাৰ্জি বেছি ইউৰেনিয়াম নিউক্লিয়াছ এটাৰ বাইন্ডিং এনাৰ্জি তাতকৈ বেছি গতিকে এ মাছ নাম্বাৰ যিমানে বাঢ়ি গৈ থাকিব সিমানে বাইন্ডিং এনাৰ্জিটো বাঢ়ি গৈ থাকিব গতিকে বাইন্ডিং এনাৰ্জি প্ৰপৰ্চনেল টু মাছ নাম্বাৰ প্ৰটন আৰু নিউট্ৰনৰ নাম্বাৰ সমান যেতিয়া এই প্ৰপৰ্চনেল সাইনটো আমি নোহা কৰি দিম তেতিয়া এটা কি আহিব কনস্ট্যান্ট আহিব গতিকে ফাৰ্স্ট টাৰ্মটো আহে এনেকুৱা যে E1 proportional to A গতিকে ইয়াৰ পৰা আমি পাম E1 এটা কনস্ট্যান্টটো আমি কৈছো A এটো মাছ নাম্বাৰ গতিকে এটো পজিটিভ যিমানে নিউক্লিয়াছটো ডাঙৰ হ'ব যিমানে মাছ নাম্বাৰ বেছি হ'ব সিমানে নিউক্লিয়াছৰ বাইন্ডিং এনাৰ্জিটো বেছি হ'ব so this is the first term which depends only on A next second term to is surface energy বা surface effect বলি কয় বা surface energy the surface effect is আমি আগতে কৈছো যে সারফেসত যিমান বেছি মলিকুল যিমান বেছি নিউক্লিয়ন থাকিব সিমানে বাইন্ডিং এনাৰ্জিটো কমি যাব যে এটা নিউক্লিয়াছৰ সারফেসত যে এটো প্ৰটন এইবা প্ৰটন আৰু এই প্ৰটনটো সারফেসত আছে তো সারফেসত থকা প্ৰটনটোক আমি ইজিলি ৰিমুভ কৰিব পাৰিম কিন্তু ইন্টেৰিয়ৰত থকা প্ৰটন এটা আমি ইজিলি ৰিমুভ কৰিব নোৱাৰো গতিকে ইয়াৰ বাইন্ডিং এনাৰ্জিটো ৰিলেটিভলি ভিতৰত থকা বা ইন্টেৰিয়ৰ প্ৰটন এটা বা নিউট্ৰন এটাতকৈ কম গতিকে নিউক্লিয়াছটোৰ সাইজটো যিমান সারফেস এৰিয়া যিমান বাঢ়ি থাকিব সৰু নিউক্লিয়াছ এটা
গতিকে ইয়াৰ সাৰফেসত নিউক্লিয়ন কমকে থাকিব ডাঙৰ নিউক্লিয়াছ এটা ইয়াৰ সাৰফেসত বেছিকে থাকিব গতিকে যিমানে সাৰফেস এৰিয়া বাঢ়িব সিমানে বাইন্ডিং এনাৰ্জিটো সাৰফেসত থকা নিউট্ৰন বিভাগৰ কাৰণে প্ৰটন আৰু নিউক্লিয়ন বিভাগৰ কাৰণে বাইন্ডিং এনাৰ্জিটো কমিব গতিকে সাৰফেস এনাৰ্জিৰ কাৰণে যেটো সেকেন্ড টার্ম হ'ব এটো নেগেটিভ টার্ম হ'ব এটো পজিটিভ টার্ম ই বঢ়াই বাইন্ডিং এনাৰ্জিটো এটো নেগেটিভ টার্ম যিমানে এ বাঢ়ি গৈ থাকিব সিমানে কিন্তু বাইন্ডিং এনাৰ্জিটো কমি গৈ থাকিব গতিকে সেকেন্ড টার্ম প্ৰপৰচনেল টু সাৰফেস এৰিয়া কিমান 4 পাই r স্কয়াৰ নিউক্লিয়াছৰ ৰেডিয়াস যদি r হয় তেনে 4 পাই r স্কয়াৰ এগেইন r ইজ ইকুৱেল টু কিমান আমি আগতে পাইছো যে r ইজ ইকুৱেল টু r নট a টু দি পাৱাৰ 1/3 ইয়াত যদি আমি পুট কৰি দিও 4 পাই r not square a to the power 2/3 তে এইখিনি যদি এটা কনস্ট্যান্ট বুলি ধৰা হয় প্ৰপৰচনেল সাইনটো ৰিমুভ কৰি দিলে তে e2 এ কনস্ট্যান্ট b a 2/3 গতিকে দিস ইজ দ্য সেকেন্ড টার্ম দ্যাট ইজ দ্য সারফেস এনার্জি টা থার্ড টার্মটো হৈছে কুলম্ব এনার্জি ৰবা থার্ড টার্ম কুলম্ব এনার্জি কুলম্ব এনাৰ্জি কনসেপ্টটো এনেকুৱা যে নিউক্লিয়াছ এটাৰ ভিতৰত এটো প্ৰটন এইবিলাক প্ৰটন আমি কৈছো যে ইট ইজ এ শৰ্ট ৰেঞ্জ ফোর্স প্ৰটন আৰু প্ৰটনৰ মাজত এটা ৰিপালসিভ ফোর্স থাকে দ্যাট ইজ কুলম্ব ৰিপালসিভ ফোর্স যেতিয়া নিউক্লিয়াছৰ ভিতৰত সোমাই যায় শৰ্ট ৰেঞ্জ হয় তেতিয়া প্ৰটন আৰু প্ৰটনৰ মাজত এট্ৰাক্টিভ ফোর্স হয় যদি নিউক্লিয়াছৰ সাইজটো ডাঙৰ হয় তেতিয়া এই প্ৰটনটো শৰ্ট ৰেঞ্জ হ'ল কিন্তু সাৰফেসত যেটো প্ৰটন আছে গতি এই প্ৰটনৰ ক্ষেত্ৰত কিন্তু এটা ৰিপালসিভ ফোর্স এটা ক্ৰিয়েট কৰিব ৰিপালসিভ ফোর্স এটা আহিব গতি দ্যাট ইজ নন এজ দ্য কুলম্ব ৰিপালসিভ ফোর্স মানে কনসেপ্টটো এনেকুৱা যে প্ৰটন আৰু প্ৰটনৰ মাজত নেচাৰেলি ইলেক্ট্ৰোষ্টেটিকেলি হিয়তৰ মাজত ৰিপালসিভ ফোর্স হয় কিন্তু নিউক্লিয়াছৰ ভিতৰত যেতিয়া প্ৰটন নিউট্ৰন এইবিলাক সোমাই যায় খুব শৰ্ট ডিসটেন্সত থাকে নিউক্লিয়াৰ ৰেডিয়াস 10 টু দি পাৱাৰ 15 মিটাৰ গতি 5 মিটাৰত থাকে তেতিয়াই এই প্ৰটন আৰু প্ৰটনৰ মাজত এট্ৰাক্টিভ ফোর্স ডেভেলপ কৰে কিন্তু হিয়তৰ মাজত যেতিয়া নিউক্লিয়াছৰ সাইজটো যথেষ্ট ডাঙৰ হ'ব তেতিয়া কিন্তু ভিতৰত থকা প্ৰটন আৰু সাৰফেসত থকা প্ৰটনৰ মাজত ৰিপালসিভ ফোর্স এটা ক্ৰিয়েট কৰিব ডিউ টু দা ইলেক্ট্ৰোষ্টেটিক্স বা কুলম্বছ যেটো ফৰ্মুলা এই ফৰ্মুলা মতে গতিকে এই টাৰ্মটো যে নিউক্লিয়াছৰ সাইজটো যিমান ডাঙৰ হৈ গৈ থাকিব ইমানে এই কুলম্ব ৰিপালসিভ ফোর্সটো বাঢ়ি গৈ থাকিব আৰু কুলম্ব ৰিপালসিভ ফোর্সে বাইন্ডিং এনাৰ্জিটো ৰিডিউস কৰিব বাইন্ডিং এনাৰ্জি মিন্স কিমান জোৰত বান্ধ খাই আছে গতিকে কুলম্ব ৰিপালসিভ ফোর্সে কি কৰিছে এই বান্ধনটো বাইন্ড হৈ থকা যেটো ফোর্সক তা কি কৰিছে অলপ কমাই দিছে ৰিপিল কৰিছে গতিকে আল্টিমেটলি দিস টার্ম reduces the binding energy next term to হৈছে asymmetry energy যদি এই এফেক্ট এটা মই অলপমান ফোকাস কৰি দিলে গম পাব এই এটা হৈছে টার্ম এই তিনটা টার্মৰ এক্সপ্লেনেশন ভলিউম এনাৰ্জি সারফেস এনাৰ্জি কুলম্ব এনাৰ্জি নেক্সট লাস্ট দুটা টার্ম আছে এটা আছে asymmetry energy this is the fourth term asymmetry energy asymmetry energy to concept to যে আমি যেটা নিউক্লিয়ার প্রপার্টি বিলাক স্টাডি কৰিছো তেতিয়া আমি এনেকুৱা গ্ৰাফ এটা মই দেখাইছিলো The nuclear stability it is a number of proton or it is a number of neutron. But it is a nucleus is stable hobo again. Titia a cartridge zebra nucleus hakibo they are more stable. A cartridge zebra hakibo they are unstable no high. The a carto homogeny goes 45 degree angle going goes but the n is equal to z. যেতিয়া নিউক্লিয়াছৰ সাইজ বিলাক ডাঙৰ হৈ যায় ইয়ালৈকে প্ৰবলেম নাই নিউক্লিয়াছৰ সাইজ বিলাক যেতিয়া ডাঙৰ হৈ যাব তার যদি প্ৰটনৰ সংখ্যা জেডৰ সংখ্যা আৰু নিউট্ৰনৰ সংখ্যা যদি একে হয় সমান হয় তেতিয়া কিন্তু এই গ্ৰাফ ডালত থাকিব আৰু এই গ্ৰাফ ডালত থাকিলে হি ষ্টেবল নহয়
গতিকে যেতিয়া নিউক্লিয়াছৰ সাইজটো ডাঙৰ হৈ গৈ থাকে তেতিয়াই কিন্তু নিউট্ৰনৰ সংখ্যাটো প্ৰটনৰ সংখ্যাতকৈ বেছি হ'ব লাগিব যে সাপোজ এইটো ইয়াত নিউট্ৰন আৰু প্ৰটন সমান কিন্তু যেতিয়া এই নিউক্লিয়াছৰ কথা আমি ভাবিম ইয়াত প্ৰটনৰ সংখ্যা যিমান হ'ব নিউট্ৰনৰ সংখ্যা তাতকৈ বেছি হ'ব গতিকে এইটো কোৱা হয় এচিমেট্ৰি এনাৰ্জি গতিকে n - z মানে প্ৰটনৰ তুলনাত নিউট্ৰনৰ সংখ্যাটো কিমান বেছি হৈছে এচিমেট্ৰিটো কিমান বাঢ়িছে তাৰ ওপৰত ডিপেন্ড কৰি এই টাৰ্মটো আহিল গতিকে এচিমেট্ৰি n - z তাৰমানে প্ৰটনৰ সংখ্যাতকৈ নিউট্ৰনৰ সংখ্যাটো কিমান বেছি গতিকে সেই টাৰ্মটোৰ স্কয়াৰৰ ওপৰত ডিপেন্ড কৰি যেটো ফৰ্থ টাৰ্ম আহিব দ্যাট ইজ দা এচিমেট্ৰি এনাৰ্জি নেক্সট হৈছে ফিফথ টাৰ্ম ডেল্টা আমি কৈছো ডেল্টাটো মানে নেগলিজিবলি স্মল হয় পাৰ্টিকুলাৰ কেছত আমি যেতিয়া এপ্লাই কৰিম এই পাৰ্টিকুলাৰ ফৰ্মুলাটো যেতিয়া এপ্লাই কৰিম ইন মোষ্ট কেसेছ আমি কি কৰিম ডেল্টাটো অলমোষ্ট নেগলেক্ট কৰিম কাৰণ তাৰ কন্ট্ৰিবিউশনটো যথেষ্ট কম গতিকে ডেল্টা যদি এ অড হয় তে সাপোজ এটা নিউক্লিয়াছৰ টোটেল মাস নাম্বাৰটো অড তেতিয়াহ'লে ডেল্টাটো 0 যদি এ ইভেন হয় ইভেন মানে প্ৰটনৰ সংখ্যাও ইভেন নিউট্ৰনৰ সংখ্যাও ইভেন গতিকে ইভেন প্লাস ইভেন হবে ইভেনেই হ'ব তেতিয়া কিন্তু ডেল্টাটো পজিটিভ হয় ডেল্টা ইজ পজিটিভ আনহাতে যদি জেডৰ সংখ্যা অড নিউট্ৰনৰ সংখ্যাও অড প্ৰটনৰ সংখ্যা অড নিউট্ৰনৰ সংখ্যা অড দুইটা ইভেনেই হ'ব তেতিয়া কিন্তু a টো নেগেটিভ গতিকে when a is odd delta 0 even proton number even neutron number even a also even then delta is positive then proton number odd neutron number odd total is even that means a is even but delta is negative okay this is known as the Freirring effect boli koa hoy eta atai keta effect jodi ami rogai diu তেতিয়া হবে okay এই গ্ৰাফটো এইটো মই ফোকাস কৰিব দিছো এইটো এচিমেট্ৰি এনাৰ্জি এইটো পজিটিভ এইখিনি কাগজ গলো তাৰ পিছত আমি গ্ৰাফটো ফোকাস কৰিম এতিয়া আমি যেটো পাঁচটা টাৰ্ম পাইছো পাঁচটা টাৰ্মৰ চাৰিটা টাৰ্ম আমাৰ বেছি এফেক্টিভ ফিফথ যেটো টাৰ্ম যেটো আমি পিয়াৰিং এনাৰ্জি বুলি কৈছো দ্যাট ইজ লেছ এফেক্টিভ গতিকে পাঁচটা টাৰ্মৰ আমি ওভাৰঅল যদি চাও ভেৰিয়েশনটো যদি চাও তে এপিনে হৈছে মাস নাম্বাৰ আৰু এপিনে হৈছে বাইন্ডিং এনাৰ্জি পাৰ নিউক্লিয়ন এটা নিউক্লিয়নৰ ভাগত কৰা বাইন্ডিং এনাৰ্জি the first one is আমি প্ৰথম টাৰ্মটো কৈছিলো যে e1 proportional to a আছে গতিকে e1 a আছে এই টাৰ্মটো আমি পাইছিলো the total energy বাঢ়ি গৈ থাকে যদি a টো বাঢ়ি গৈ থাকে গতিকে আমি যদি টোটাল এনাৰ্জি এইটো a ৰে ডিভাইড কৰি দিও e1 by a তেতিয়া হয় এটো কনস্ট্যান্টই থাকিব গতিকে সেই কাৰণে এটো অলমোস্ট কনস্ট্যান্ট এটো একো চেঞ্জ নহয় কাৰণ এটো আমি বাইন্ডিং এনাৰ্জি দিয়া নাই বাইন্ডিং এনাৰ্জি পাৰ নিউক্লিয়ন গতিকে e a আছে গতিকে a টো আমি ইপিনে লৈ আহিব গতিকে এই টাৰ্মটো দ্যাট ইজ দা বাইন্ডিং এনাৰ্জি ভলিউম বাইন্ডিং এনাৰ্জি পাৰ নিউক্লিয়ন ইট ইজ কনস্ট্যান্ট নেক্সট থাকিব সারফেস এফেক্টৰ কাৰণে এইটো এই ভেৰিয়েশন টো হ'ব নেক্সট কুলম্বস এফেক্টৰ কাৰণে এইটো ভেৰিয়েশন আৰু এচিমেট্ৰি কাৰণে এনেকুৱা ধৰণৰ ভেৰিয়েশন তে এই চাৰিটাৰ যদি আমি ৰিজাল্টেন্ট ইফেক্টটো চাও তেতিয়া এনেকুৱা ধৰণৰ হ'ব সো দিস ইজ দা এক্সপেৰিমেন্ট আমি আগতে কৈছো যে বাইন্ডিং এনাৰ্জি পাৰ নিউক্লিয়নটো আমি এনেকুৱা ধৰণে পাওঁ আৰু আমি থিওৰিটিক্যালি সোৱাৰ পিছতো বাইন্ডিং ইটো চাৰিটা এফেক্ট যদি আমি কম্বাইন কৰি দিও তেখে কম্বিনেশনটো আমাৰ so this is the total effect আৰু এটা হৈছে চাৰিটা ইন্ডিভিজুৱেল এফেক্ট এইটোকে আমি অকনমান ফোকাস কৰি দেখুৱাই দিছো গতিকে আটাইবিলাক ইফেক্ট লগাই এতিয়া যদি আমি ফৰ্মুলাটো লওঁ এনেকুৱাকে যে therefore what is the mass of a nucleus m a z is equal n আৰু minus binding energy এতিয়া z m p plus a minus z m n minus এতিয়া ফৰ্মুলাটো ৰাখিব
A minus B A2 by 3 plus C Z minus 1 A1 by 3 minus dn minus z whole square divided by a plus minus delta. Okay, is the formula? This is called semi-empirical mass formula. গতিকে এই ফৰ্মুলাটো এক্সামত যেতিয়া আহে জাস্ট এই টাৰ্মবোৰৰ এক্সপ্লেনেশ্যনটো দিব লাগে যে কোনটো টাৰ্মে কি বুজাইছে সেই এক্সপ্লেনেশ্যনটো দিব লাগিব আৰু ইয়াৰ এটা এপ্লিকেশ্যন আছে গতিকে এই মাছ ফৰ্মুলাটো ক'ত এপ্লাই হয় ষ্টেবল নিউক্লিয়াছ আইডেন্টিফাই কৰিবৰ কাৰণে যে সাপোজ এটা নিউক্লিয়াছ এ টো একে কিন্তু জেড ডিফাৰেন্ট যে সাপোজ যদি আমি এটা নিউক্লিয়াছ লৈছো যে Z is equal to 20 and neutron is equal to suppose 20. Next, it is 19 hole, it is 21 koribo. It is 18 hole, it is 22 koribo. It is joke koribo, it is 40, it is 40, it is 40. So, enekwa situation of nucleus to stable hoy, ne enekwa situation of nucleus to stable hoy, ne enekwa situation of nucleus to stable hoy. So, A is constant, but Z is different. For which Z, kuntu Z or karone nucleus to besi stable. Hey, kotha kinu ami uliabo lagibo. Gotike amak jetia koy je eta nucleus dia ase, A dia ase, tar Z to uliabo lage for which Z the nucleus will be more stable. Hetu hoise application of the semi-empirical mass formula. Gotike moi next video upload korim, hetut ami ei mass formula tor application part to dekhai dim. Okay, ঠিক আছে গতে নেক্সট সেকশনত আমি এপ্লিকেশন পাৰ্টলৈকে গুচি যাম